বিধানসভা নিৰ্বাচনত কংগ্ৰেছ অজাপৰ ফলাফল সাংঘাতিক বেয়া। কংগ্ৰেছ অজাপই পৰ্যালোচনা কৰক বা নকৰক, অখিলে কিন্তু নাৰী নক্ষত্ৰ উলিয়াই পেলাইছে। অখিলে চালনি মাৰি উত্তৰ পাইছে, গৌৰৱ গগৈয়ে পদত্যাগ কৰিব লাগিব। লুৰিণজ্যোতি গগৈয়ে সলাব লাগিব বডি লেংগুৱেজ। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ ফলাফলৰ ষ্ট্ৰাইক ৰেট নিগেটিভ। বিৰোধী মিত্ৰজোঁটৰ পজিটিভ ষ্ট্ৰাইক ৰেট কেৱল ৰাইজৰ দলৰ। অখিল গগৈ নিজেই জিকিল আৰু ঢিঙৰ পৰা জিকিল মেহবুব আখতাৰ। ৰাইজৰ দলৰ ষ্ট্ৰাইকেই যিহেতু চমৎকাৰ, গতিকে তেওঁলোকৰ ফলাফলক লৈ আলোচনা হোৱা নাই। কিন্তু কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ সমালোচনাৰ কাঠগড়াত। ইমান দিনে শাসক পক্ষই সমালোচনাৰে থকা সৰকা কৰি গৌৰৱ গগৈক সভাপতি পদৰ পৰা পদত্যাগৰ দাবী তুলিছিল যদিও প্ৰথমবাৰলৈ মিত্ৰ দলৰ পৰা আহিল গৌৰৱ গগৈৰ পদত্যাগৰ দাবী। শনিবাৰে সংবাদমেল পাতি অখিল গগৈয়ে স্পষ্ট কৰি দিছে, গৌৰৱ গগৈয়ে পদত্যাগ কৰিব লাগে। আপোনালোকে নিশ্চয় জানে যে তেনেকে গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা দুজন হ'ল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকে যদি কম হলহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হলহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম হলহেঁতেন। এতিয়া শুনক গৌৰৱ গগৈয়ে কিয় পদত্যাগ কৰিব লাগে তাৰ ব্যাখ্যা। আৰু গৌৰৱ গগৈৰ ঠাইত নিজে থাকিলে কি কৰিলহেঁতেন তাকো ক'লে অখিল গগৈয়ে। চাহাবী ঢং এৰিব লাগিব গৌৰৱে। সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব, ব্যুৰক্ৰেটিক চেন্স। একদম এজন মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা। পলিটিচিয়ান যেন নহয়, এজন মানে কি কয় আপোনাৰ কি ক'ব, ব্যুৰক্ৰেট মানে কি ক'ব, আমোলা। একদম ৰঙা ফিটাৰ মেৰপাক। দলগাঁৱত ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলি পৰাজিত হোৱা আজিজুৰ ৰহমানক লগত বহুৱাই অখিল গগৈয়ে গৌৰৱ গগৈক এজাউৰি দি ধৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক। লুৰিণজ্যোতি গগৈৰ বডি লেংগুৱেজ বেয়া। যদি আমি আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে, আমাৰ লুৰিণৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব। একদম লুৰিণৰ অসম জাতীয় পৰিষদৰ প্ৰতি আমাৰ বহুত ভাল ভাৱ আছে। লুৰিণজ্যোতি গগৈয়ে যিধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিছিলে সেইটো নকৰাৰ কাৰণে আজি অসম জাতীয় পৰিষদ বিপদত পৰি আছে। কটা ঘাট টেঙা দি অখিল গগৈয়ে অৱশ্যে মলম লগাবলৈ নাপাহৰিলে। অখিল গগৈৰ সাংবাদিকলৈ অনুৰোধ, গৌৰৱ লুৰিণ সন্দৰ্ভত ঋণাত্মক কথা তেওঁক নুসুধিব। মই আপোনালোকক সকলোকে অনুৰোধ জনাইছো যে মোক আপোনালোকে গৌৰৱ গগৈৰ প্ৰশ্ন নিগেটিভ কেতিয়াও নুসুধিব। মই গৌৰৱ গগৈৰ প্ৰতি সদায় পজিটিভ, লুৰিণজ্যোতি গগৈৰ প্ৰতি মই সদায় পজিটিভ। কিন্তু তেওঁলোকে তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ বডি লেংগুৱেজ, তেওঁলোকৰ যিটো কি কয় অহংকাৰ, সেই অহংকাৰটো কমাব পাৰিলে আমাৰ ভাল দিন আকৌ ঘূৰি আহিব। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।